নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 9 সমাজ বিজ্ঞানৰ যিটো ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান খণ্ডৰ তৃতীয় খণ্ডৰ প্ৰথমটো অধ্যায় আছে, অৰ্থাৎ ৰাজনীতি খণ্ডৰ প্ৰথম অধ্যায়। এইটো অধ্যায় তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আজি আমি পঢ়িম ভাৰতৰ ৰাজনৈতিক দল। এইটো প্ৰথম অধ্যায় তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ। আজি এইটো পাঠত আমি এইটো ভিডিঅ'ত এইটো পাঠৰ ভিতৰুৱা যিবিলাক প্ৰশ্ন আছে সম্পূৰ্ণখিনি সমাধান কৰিম, লগতে অনুশীলনীত যিবিলাক প্ৰশ্ন দি আছে সম্পূৰ্ণখিনি একেবাৰে মই শৰ্টকে এনসাৰ লৈ আহিছোঁ যাতে তোমালোকে পৰীক্ষাত কমকৈ মুখস্থ কৰি ফুল নম্বৰ পোৱা। আৰু ইয়াৰ পৰা মই কনচেপচুৱেলাইজ MCQ বনাই আনিছোঁ তোমালোকৰ কাৰণে, কিয়নো তোমালোকে ইতিমধ্যে জানা যে তোমালোকে MCQটো পাছ কৰিব লাগিব আৰু ডেছক্ৰিপটিভ টাইপৰ যি কুৱেশ্যন থাকিব সেইবিলাকতো পাছ কৰিব লাগিব। গতিকে দুটাতে পাছ কৰিব লাগিব। গতিকে মই MCQ ধুনীয়াভাৱে বনাই আনিছোঁ আৰু লং কুৱেশ্যনো ধুনীয়াভাৱে মই বনাই আনিছোঁ। তোমালোকে এইটো পাঠৰ পৰা যিমান কুৱেশ্যন নাহক কিয় এইটো ভিডিঅ'ৰ পৰা তোমালোকে যথেষ্ট উপকৃত হ'ব পাৰিবা। তোমালোকে যদি পৰীক্ষাৰ আগত এইটো ভিডিঅ' চাই আছে তেনেহ'লে দিছ ইজ দ্য ভিডিঅ' ফৰ ইউ। ইউ উইল কি কম ইংৰাজীত আৰু যে ইউ উইল গেট ডেফিনেটলি হেল্প ফ্ৰম দিছ ভিডিঅ'। অ'কে, লেটছ গেট ষ্টাৰ্ট। ফাৰ্ষ্ট যিটো তোমালোকে অনুশীলনী আমি প্ৰথমত চাই লওঁ, তাৰপিছত পাঠৰ ভিতৰুৱা কুৱেশ্যনকেইটা এনচাৰ কৰিম, তাৰপিছত MCQ কেইটা কৰিম, ঠিক আছে। চ' ফাৰ্ষ্ট অনুশীলনীত তোমালোকে চাবা যে অতি চমু উত্তৰৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন দিছে যে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। গতিকে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম তোমালোকে চীন বুলি দি দিবা হৈ যাব। চ' গতিকে উত্তৰটো লিখিম যে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন দেশ, বা অকল চীন দিলে হ'ব। আমাৰ ভাৰতবৰ্ষটো কি একদলীয় নে দ্বিদলীয়? আমাৰ ভাৰতবৰ্ষটো কিন্তু দ্বিদলীয়। ভাৰতবৰ্ষ, পাকিস্তান, বাংলাদেশ এইবিলাক চববিলাক কি দ্বিদলীয়। আমেৰিকা যুক্তৰাষ্ট্ৰ দ্বিদলীয়, চীন কিন্তু একদলীয়। তাৰপিছত 2 নম্বৰ প্ৰশ্ন যে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দলীয় ব্যৱস্থাটো কি? আমি উত্তৰ কৰিম যে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয় ব্যৱস্থা। গতিকে দ্বিদলীয় আমাৰ ভাৰতবৰ্ষৰ দৰে, ঠিক আছে, বুজি পাইছোঁ। তাৰপিছত 3 নম্বৰ প্ৰশ্ন দিছে যে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখিব লাগে। বহুতকেইটা আছে, দুটা লিখি দিলে হৈ যাব। চ' মই দি দিছোঁ দুটা, যে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল ক নম্বৰ দিছোঁ যে সংগঠন, আৰু খ নম্বৰ দিছোঁ নীতি, আদৰ্শ আৰু আঁচনি। বুজি পালা? এতিয়া 4 নম্বৰ প্ৰশ্ন একেবাৰে শ্বৰ্টকৈ দিছোঁ এনচাৰবিলাক, তোমালোকে চাইছানে? আৰু MCQ বোৰ ইমান কনচেপচুৱেল বনাই দিছোঁ ন, তোমালোকে বহুত ভাল পাবা, ঠিক আছে। উক্তি মই বনাই দি দিছোঁ, ইমান ভিতৰৰ পৰা গৈছোঁ যাতে তোমালোকে মানে 100% কমন পোৱা, ঠিক আছে। মানে ইয়াৰ পৰা পঢ়িলে তোমালোকে যাতে বহুতো উপকৃত হ'ব পাৰা। যিহেতু মই তোমালোকৰ কি ভাৰটো লৈ লৈছোঁ, যিহেতু ক্লাছ 7ৰ পৰা মোৰ ভিডিঅ' চাই আছে তোমালোকে, গতিকে ক্লাছ 9ত তোমালোকে এতিয়া উঠিছা, 9তো মই হেল্প কৰি আছোঁ। মই 10ৰ কাৰণে এতিয়া কিন্তু ভিডিঅ' বনোৱা নাই। তোমালোকে যেতিয়া ক্লাছ 10ত উঠিবা তেতিয়া মই আকৌ ক্লাছ 10ৰ কাৰণেহে ভিডিঅ' বনাম, কিয়নো এতিয়া মই যদি 9, 10ৰ কাৰণে ভিডিঅ' বনাওঁ তেতিয়াহ'লে বহুত বস্তু মিছ হৈ যাব। সেইকাৰণে মই অকল 9তে মই ফ'কাছ কৰি আছোঁ যাতে তোমালোকক ফুল মই বস্তুখিনি দিব পাৰোঁ, ঠিক আছে। চ' 4 নম্বৰ প্ৰশ্ন দিছে যে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। উত্তৰ কৰিম যে ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য হ'ল জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানৰে শিক্ষিত কৰা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিছে যে অসমৰ এটা আঞ্চলিক দলটো কি? গতিকে অসমৰ এটা আঞ্চলিক দলটো কি? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, যি AJP আছে, অসম গণ পৰিষদ। গতিকে উত্তৰ লিখিম যে অসমৰ এটা আঞ্চলিক দলটো হ'ল অসম গণ পৰিষদ, AJP। বৰ্তমান BJPৰ লগত আছে বৰ্তমান দিনত। এইটো চেঞ্জো হ'ব পাৰে, মৰ্চা চৰকাৰ চেঞ্জ হৈ থাকিব পাৰে, সেইটো তোমালোকে চাই ল'বা। কিন্তু বৰ্তমানৰ কাৰণে এইটো যি চৰকাৰে নাহক কিয় এইটোৰ ফুল এনচাৰ হৈ যাব যে অসমৰ এটা আঞ্চলিক দল হৈ যাব AJP, অসম গণ পৰিষদ, ঠিক আছে। এইটো চেঞ্জ নহয়, কি চৰকাৰ আহে হওক, BJP আহক, কংগ্ৰেছ আহক, যি চৰকাৰে আহক। তাৰপিছত 6 নম্বৰ প্ৰশ্ন যে ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি? গতিকে উত্তৰ লিখিম যে ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মৰ্চা। গতিকে যেনেকুৱা আমাৰ অসম গণ পৰিষদ যিটো আছে, তেনেকুৱা ঝাৰখণ্ডৰ কাৰণে যিটো দলটো হৈছে ঝাৰখণ্ড মৰ্চা। তাৰপিছত আমাক 7 নম্বৰ প্ৰশ্ন দিছে যে UPAৰ সম্পূৰ্ণ অৰ্থ কি? গতিকে UPAৰ সম্পূৰ্ণ অৰ্থ কি? গতিকে আমি এনচাৰ কৰিম যে UPAৰ সম্পূৰ্ণ অৰ্থ হ'ল সংযুক্ত গণতান্ত্ৰিক মৰ্চা। ইয়াৰ সম্পূৰ্ণ হ'ব যে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। তেনেকুৱা NDAও আছে, NDAৰো সম্পূৰ্ণ নাম আহিব পাৰে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। তেনেকুৱা UPAৰ আছে, গতিকে NDA দিয়া নাই। NDA তোমালোকে কিতাপত চাবা আছে, ডেম'ক্ৰেটিক, মই চাই দিওঁ নহ'লে আকৌ কি হৈ যাব, এইটো ইমান দিগদাৰ কৰে। UPAৰ NDA হৈছে তোমালোকৰ পেজ নম্বৰ 10ত দিয়া আছে, তোমালোকৰ পেজ কিতাপ সলনি হ'ব পাৰে, চাই ল'বা। যিটো UPA আছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স, একেবাৰে ওপৰত দিয়া আছে চাবা। আৰু যি NDA আছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স, ঠিক আছে। গতিকে UPAটো চালোঁ যে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স, আৰু NDA হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। এতিয়া 8 নম্বৰ প্ৰশ্নটো দিছে
যে ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো গতিকে ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল এইটো 1885 আহিছে কি আহিছিলে কংগ্ৰেছ আহিছিলে ঠিক আছে গতিকে কংগ্ৰেছ গতিকে এনসাৰটো কৰিম যে ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ কংগ্ৰেছটো বহুত পুৰণি দল ঠিক আছে প্ৰথম আমাৰ প্ৰধানমন্ত্ৰীৰ পৰা জৱাহৰলাল নেহৰুৰ পৰা এতিয়ালৈকে এতিয়া ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী ইহঁতৰ নাতিপুতিবৰ এতিয়া ইলেকশ্যন খেলি আছে ঠিক আছে গতিকে ইহঁতৰ বংশটো এতিয়াও চলি আছে কংগ্ৰেছ এইকাৰণে গান্ধী ফেমিলি বুলিয়ে কয় 8 নম্বৰ কৰিলোঁ এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে যে কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল উত্তৰ কৰিম যে SN বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল ইম্পৰ্টেণ্ট প্ৰশ্ন MCQৰ কাৰণে ইম্পৰ্টেণ্ট 9 নম্বৰটো 10 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল এইটো এটা খুব এটা ইম্পৰ্টেণ্ট ঠিক আছে MCQৰ কাৰণে ইম্পৰ্টেণ্ট মই এইটো কোৱেশ্চন MCQত বনাই আনিছোঁ তোমালোকে পাই যাবা যে MCQ আহিলে কেনেদৰে আহিব সো গতিকে আমি উত্তৰ কৰিম যে ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী ঠিক আছে উমেশ চন্দ্ৰ বেনাৰ্জী তাৰপিছত আমাক প্ৰশ্ন দিছে যে চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰটো দিছে যে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি গতিকে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্য ভাৰতবৰ্ষৰ দলীয় গুণ দোষ কি ইয়াৰ ওপৰত MCQ কেনেদৰে আহে মই বনাই দিছোঁ অনুশীলনীৰ প্ৰশ্ন এটা হোৱাৰ পিছত মই কৰি দিম ঠিক আছে কিছুমান MCQ মই কোৱেশ্চনৰ মাজত লুকাই দিছোঁ যাতে তোমালোকৰ কিছুমান ৰিলেটেড MCQ হয় এই কাৰণে মই লুকাই দিছোঁ যাতে তোমালোকে মানে মনত ৰখাত ইজি হৈ যায় সো আমাক যি দিছে যে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য আমি উত্তৰ কৰিম যে উত্তৰ যে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ'ল ভাৰতবৰ্ষত বহুদলীয় শাসন ব্যৱস্থা বিৰাজমান য'ত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু সংখ্যাগৰিষ্ঠ লাভ কৰে একাধিক দলে লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰে আৰু চৰকাৰৰ বাহিৰত থকা দলসমূহে বিৰোধী দল হিচাপে কাম কৰে ঠিক আছে এতিয়া বিৰোধী দল কোন আছে যেটো চৰকাৰত থাকিব হেইটো অপজিশন বুলি কয় যে এইটো হৈছে বিৰোধী দল এতিয়া 2 নম্বৰ প্ৰশ্ন যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী সো আমি উত্তৰ কৰিম যে গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী এই দ্বিদলীয় ব্যৱস্থা থকা গণতান্ত্ৰিক দেশ এখনৰ চৰকাৰ সুস্থিৰ আৰু সবল হয় এই ব্যৱস্থাত থকা গণতন্ত্ৰ সহজে ৰাজনৈতিক সংকটৰ পৰা পৰিলক্ষিত নহয় ঠিক আছে দ্বিদলীয় হকাটো ইম্পৰ্টেণ্ট তাৰপিছত 3 নম্বৰ প্ৰশ্ন দিছে যে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা সো আমি উত্তৰ কৰিম ইয়াৰ পৰা MCQ আহে মই দেখাই দিম অকণ পিছতে সো উত্তৰ কৰিবা যে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ'ল ক নম্বৰ দিবা যে সংগঠন তাৰপিছত খ নম্বৰ দিবা যে নীতি আদৰ্শ আৰু আঁচনি গ নম্বৰ ক্ষমতা দখলৰ বাবে আকাংক্ষা আৰু ঘ নম্বৰ জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান এইবিলাক কিন্তু এটা পইণ্ট MCQত উঠাই দিব পাৰে ঠিক আছে মই এইটো মই মুখৰে কৈ গৈ আছোঁ তোমালোকে হয়তো বুজা নাই সেইকাৰণে মই MCQ বনাই আনিছোঁ তোমালোকৰ সুবিধা হ'ব ঠিক আছে একেবাৰে কনসেপচুৱেল বনাই আনিছোঁ নট এ প্ৰবলেম আপিল ৰহমান হেয়াৰ নো মোৰ ফেয়াৰ তাৰপিছত 4 নম্বৰ প্ৰশ্ন যে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা গতিকে লিখিম যে 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল অসম গণ পৰিষদ অসমত আছে তাৰপিছত আকলি দল এটো পাঞ্জাবত আছে শিৱসেনা মহাৰাষ্ট্ৰত আছে বৰ্তমান শিৱসেনা যে আছিল এটো খুব পপুলাৰ শিৱসেনাটো মহাৰাষ্ট্ৰৰ তাৰপিছত 4 নম্বৰ যে তেলেগু দেশম অন্ধ্ৰপ্ৰদেশ তাৰপিছত দ্ৰাবিড় মুন্নেত্ৰা কাজগাম এটো তামিলনাডুৰ আঞ্চলিক দল এই পাঁচটা দিলো এতিয়া আমাক 5 নম্বৰ প্ৰশ্ন দিছে যে মৰ্চা চৰকাৰ বুলিলে কি বুজায় যে মৰ্চা চৰকাৰ বুলিলে কি বুজা আমাক কোশ্চেন কৈছে গতিকে মই ধুনীয়াভাৱে আনসাৰটো দি দিছো তোমালোকে চোৱা উত্তৰ কৰিবা যে যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয় তেতিয়া কেইবাটা ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয় তাৰ পিছত আমাক নেক্সট দিছে দীঘলীয়া বা দীঘল উত্তৰৰ প্ৰশ্ন 1 নম্বৰ দিছে যে সংযুক্ত চৰকাৰ বুলিলে কি বুজা সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয় আমি উত্তৰ কৰিম যে কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰাকে সংযুক্ত চৰকাৰ বলে কেইবাটাও ৰাজনৈতিক দল যদি একগোট হৈ চৰকাৰ গঠন কৰে তাকে আমি কি কওঁ তাকে কওঁ আমি সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ বুলিও কয় এতিয়া আমাক কৈছে যে ইহঁতৰ পৰিস্থিতিত গঠিত হয় গতিকে আমি উত্তৰটো কৰিম এনেদৰে যেতিয়া কোনো এখন গণতান্ত্ৰিক দেশত কোনো এটা বিশেষ দলে ৰাজনৈতিক একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে এনেধৰণৰ চৰকাৰক মৰ্চা বা সংযুক্ত চৰকাৰ বোলে সংযুক্ত চৰকাৰ
চৰকাৰৰ ওপৰত এটা দিবা সংযুক্ত চৰকাৰৰ ওপৰত দিয়া পৰিস্থিতিত গঠিত হয় বা সংযুক্ত চৰকাৰ ঠিকে আছে তাৰমানে আমাক যে কৈছে যে কি পৰিস্থিতিত গঠিত হয় এইটো মই বনাই দিছোঁ গতিকে লিখিবা ইমানখিনি লিখিবা যে সংযুক্ত চৰকাৰ বোলে তাৰপিছত লিখিবা যে সংযুক্ত চৰকাৰ ওপৰত দিয়া পৰিস্থিতিত গঠিত হয় ওপৰত দিয়া পৰিস্থিতি মানে ওপৰত দিয়া পৰিস্থিতি কি যে এটা যদি দলে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা নাপায় তেনেহ'লে বেলেগ এটা দলৰ পৰা সিট লৈ কি কয় সংযুক্ত হৈ চৰকাৰ গঠন কৰিব পাৰে ঠিক আছে গতিকে ওপৰত দিয়া পৰিস্থিতিটো মই বনাই দিছোঁ এইটো ধুনীয়াভাৱে তাৰপিছত 2 নম্বৰ প্ৰশ্ন দীঘলীয়া প্ৰশ্ন যে সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ কৰিম যে সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ তলত আলোচনা কৰা হ'ল প্ৰথমত লিখিছোঁ যে মৰ্চা বা সংযুক্ত চৰকাৰৰ গুণ দুটা গুণ লিখিম কি দিছোঁ ক নম্বৰ দিছোঁ যে জাতীয় ঐক্য সংহতি ৰক্ষা যে মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক বা দল কটো নিদিবা হা ক নিদিবা যে ৰাজনৈতিক দল এখন মজিয়ালৈ দিবা লাষ্টত বনাই ল'বা তোমালোকে নানান পৰা জানি লোৱা ইয়াত মই প্ৰিণ্টিং মিষ্টেক হৈ গৈছে ঠিক আছে টাইপ কৰোঁতে যিহেতু আঙুলি বিষাই যায় বাপৰে টাইপ কৰোঁতে ঠিক আছে গতিকে মই আকৌ পঢ়ি দিওঁ পঢ়াত গুৰুত্বটো দিবা যে ক নম্বৰ যে ৰাজনৈতিক ঐক্য সংহতি ৰক্ষা যে মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দল এখনৰ মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি আদৰ্শ কঠোৰভাৱে লাগি নাথাকি বুজাপৰাৰ মাজেৰে দেশৰ প্ৰগতিৰ হকে কাম কৰে ফলত জাতীয় ঐক্য সংহতি বৃদ্ধি হয় আৰু 2 নম্বৰটো দিবা 2 নম্বৰ গুণটো দিবা যে ৰাজহুৱা ধনৰ অপব্যয় হ্ৰাস গতিকে ৰাজহুৱা ধনৰ যাতে অপব্যয় নহয় এইটো গুণ হয় গতিকে লিখিবা যে এটা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত চৰকাৰ গঠনত জটিলতা আহিলে দেশে আকৌ এটা নিৰ্বাচনৰ সন্মুখীন হ'ব লগা হয় এনে পৰিস্থিতিত দেশৰ বৃহত্তম নিৰ্বাচনী ব্যয় মৰ্চা চৰকাৰৰ গঠনে দেশক ৰক্ষা কৰে এইদৰে মৰ্চা চৰকাৰ গঠনৰ প্ৰক্ৰিয়াই ৰাজহুৱা ধনৰ অপব্যয় হ্ৰাস কৰে ঠিক আছে এতিয়া আমি মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰৰ দুটা দোষ চাম ক নম্বৰটো লিখিবা যে ক্ষণস্থায়ী অথবা অস্থিৰ যে মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ইয়াৰ অস্থিৰতা তাৰপিছত লিখিম যে মৰ্চাত অংশগ্ৰহণ কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে তাৰপিছত এনেকুৱা এটা ঘটনা হৈছিলে যি শিৱসেনা আছিলে মুম্বাইত হৈছিলে ঠিক আছে এনেকুৱা এটা ঘটনা আমাৰ অসমতে আহি হোটেলত আছিলে কেইদিনমান আগতে তোমালোকে হয়তো নিউজত চাইছিলা তাৰপিছত খ নম্বৰ প্ৰশ্ন যে মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয় কিয়নো চৰকাৰে অংশগ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰে কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে তাৰপিছত 3 নম্বৰ প্ৰশ্নবিলাক দিছে যে গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা আমি উত্তৰ কৰিম যে গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা তলত আলোচনা কৰা হ'ল বিৰোধীৰ ভূমিকা কি এইটো আমি লিখিম 1 নম্বৰ লিখিম যে জনসাধাৰণৰ অভাৱ অভিযোগ আশা আকাংক্ষা সংসদৰ মজিয়াত দাঙি ধৰা বিৰোধী দলৰ এটা প্ৰধান কাম তাৰপিছত 2 নম্বৰ যে প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে প্ৰস্তুত থকা 3 নম্বৰ জনমত গঠিত কৰা 4 নম্বৰ যে জনমতৰ প্ৰতি চৰকাৰক সজাগ দায়বদ্ধ আৰু জবাবদিহি কৰা আৰু 5 নম্বৰ দিবা লাষ্টত যে শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি বিৰোধী দলে দৃষ্টি ৰখা এতিয়া নেক্সট 4 নম্বৰ প্ৰশ্ন দিছে যে আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা গতিকে আমি কৰিম উত্তৰ যে আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণসমূহ তলত আলোচনা কৰা হ'ল 1 নম্বৰ কাৰণ দিবা যে দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা 2 নম্বৰ যে ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ সামাজিক নেতাৰ প্ৰতি থকা দুৰ্বলতা আদি 3 নম্বৰ যে সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ 4 নম্বৰ যে সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ আৰু 5 নম্বৰ যে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি তোমালোকে বুজি পাইছানে পুৰা কিন্তু গৰম দি আছে মই ফেনটো অফ কৰি দি মই এইটো কৰি আছোঁ বহুত মানে হেৰি হৈ আছে প্ৰব্লেম হৈ আছে তাৰপিছত আমি নেক্সট কৰিম 5 নম্বৰ যে গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা ঠিক আছে ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো হা 3 বা 4 নম্বৰৰ কাৰণে বা 5 নম্বৰো আহিব পাৰে
উত্তৰ কৰিম যে গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত আলোচনা কৰা হ'ল। তাৰপিছত লিখিব যে এখন গণতান্ত্ৰিক চৰকাৰৰ প্ৰধান আহিলাই হৈছে ৰাজনৈতিক দল। প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে। গণতান্ত্ৰিক ধ্যান ধাৰণাৰ জন্মাৰ লগে লগে ৰাষ্ট্ৰ পৰিচালনাত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হোৱাত তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই আনে। ৰাজনৈতিক দল অবিহনে বৰ্তমান গণতন্ত্ৰৰ ধাৰণা অমূলক। এই ৰাজনৈতিক দলৰ কাৰ্যকলাপৰ ওপৰতেই দেশখনৰ আইন শৃংখলাৰ পৰা উন্নয়নৰ সকলো দিশ নিৰ্ভৰ কৰে। বুজি পালোঁ। তাৰপিছত 6 নম্বৰ প্ৰশ্ন যে ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা। উত্তৰ কৰিম যে ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী তলত উল্লেখ কৰা হ'ল। গতিকে এনেকৈ লিখিব প্ৰথমতে ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল যে সংগঠন, খ নম্বৰ নীতি আদৰ্শ আৰু আঁচনি, গ নম্বৰ ক্ষমতা দখলৰ বাবে আকাংক্ষা, ঘ নম্বৰ যে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান, আৰু দুটা আমি কি লিখিম ৰাজনৈতিক দলৰ এতিয়া কাৰ্যাৱলী লিখিম। এইটো বৈশিষ্ট্য কৰি এতিয়া কাৰ্যাৱলী এই দুটা ইম্পৰ্টেণ্ট। কাৰ্যাৱলী লিখিবা যে ক নম্বৰ যে জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা, খ নম্বৰ যে জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা, গ নম্বৰ জনমত গঠন কৰা, ঘ নম্বৰ জনমতক সুসংগঠিত ৰূপ দিয়া। ঠিক আছে, এতিয়া আমি সম্পূৰ্ণখিনি কোৱেশ্যনৰ সমাধান কৰিলোঁ। এতিয়া তোমালোকৰ যিবিলাক পাঠৰ ভিতৰত MCQ আছে, MCQ মই তোমালোকৰ আৰু এটা কোৱেশ্যন আছে 7 নম্বৰ আছে, মই লগতে এটা MCQ দিছোঁ। মানে এইটো কোৱেশ্যনৰ ওপৰত এনেকুৱা ধৰণৰ MCQ আহে, এই যি গুণ বা বৈশিষ্ট্যৰ ওপৰত এনেকুৱা আহে MCQটো যে তলৰ কোনটো ৰাজনৈতিক দলৰ বৈশিষ্ট্য নহয়। এই অপশ্যন এ দিয়া আছে সংগঠন, বি দিয়া আছে জনমত গঠন, চি দিয়া আছে নীতি আদৰ্শ আঁচনি, আৰু ডি দিয়া আছে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান। গতিকে কোনটো বৈশিষ্ট্য নহয়? যি জনমত গঠনটো গুণ হয়, গতিকে বৈশিষ্ট্যটো নহয়। ঠিক আছে, কাৰ্য হয়, কাম হয়। ঠিক আছে, দেখিছে কেনেকুৱা ধৰণৰ MCQ। বৈশিষ্ট্যটো আৰু কামটো আমাক ভালকৈ মনত ৰাখিব লাগে, কিয়নো জনমত গঠন কৰাটো এটা কাম হয় ৰাজনৈতিক দলৰ, এইটো বৈশিষ্ট্য নহয়। গতিকে এইটো হৈ যাব অশুদ্ধ। ঠিক আছে, গতিকে MCQ যিটো কৈছে তলৰ কোনটো ৰাজনৈতিক দলৰ বৈশিষ্ট্য নহয়, বি হৈ যাব জনমত গঠন কৰা। দেখিছে MCQ কেনেকুৱা ধৰণে আহিব, উত্তৰ হ'ব জনমত গঠন কৰা। এতিয়া নেক্সট অনুশীলনীৰ 7 নম্বৰ প্ৰশ্নটো দিছে যে সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা। ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ কাৰণে 2 নম্বৰৰ কাৰণে আহিব পাৰে, 2 বা 3 নম্বৰ। ঠিক আছে, গতিকে আমি উত্তৰ কৰিম এনেদৰে যে উত্তৰ যে সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰা কাৰণ কেইটা হ'ল। কাৰণ কেইটা দি 1 নম্বৰ লিখিবা যে একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস, 2 নম্বৰ দিবা যে চৰকাৰী ধনৰ অপব্যয় হ'বলৈ নিদিয়া চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়। 3 নম্বৰ দিবা যে চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোৱে মৰ্চা চৰকাৰ গঠনত গুৰুত্ব লাভ কৰে, আৰু 4 নম্বৰ দিবা যে ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি কৰা। ঠিক আছে, আমি মুঠতে সববিলাক অনুশীলনীৰ প্ৰশ্নকেইটা সমাধান কৰিলোঁ। এতিয়া মেইন কথা হ'ল তোমালোকৰ যি ভিতৰত যিবিলাক প্ৰশ্ন আছে সেইবিলাকত ইম্পৰ্টেণ্ট বস্তু, তাৰপিছত যিবিলাক ভিতৰৰ পৰা কিন্তু তোমালোকৰ MCQ আহে। ঠিক আছে, গতিকে এতিয়া মই তোমালোকৰ ভিতৰত কিছুমান প্ৰশ্ন দিয়া আছে, এইটো চাওঁ যে তোমালোকৰ পেজ নম্বৰ 3 দিয়া আছে, পাঠটোৰ সেইফালে পেজত যে সাম্যবাদী ৰাষ্ট্ৰ মাত্ৰই একদলীয় ব্যৱস্থা প্ৰচলিত নেকি? অধিক তথ্য শিক্ষক ইণ্টাৰনেট আদিৰ সহায়ত সংগ্ৰহ কৰা। গতিকে সাম্যবাদী ৰাষ্ট্ৰ মানে য'ত এটা ৰাষ্ট্ৰীয় দল থাকে, যেনেকৈ সাম্যবাদী দেশ কি আছে? এইটো আছে চীন আছে। যদি চীনত কি আৰু বেলেগ কিয় আছে, তথাপি তাত কি হয়? ভোট হয়। ঠিক আছে, যদি একদলীয় ব্যৱস্থা প্ৰচলন নহয়, গতিকে মাত্ৰই একদলীয় ব্যৱস্থাৰ প্ৰচলন নহয়, তাতে বহুতো দল থাকে, কিন্তু বেছিভাগ পাৱাৰটো মানে ভোটত যিয়ে মানে দ্বাৰা আৰু যিয়ে উঠে ভোটত নাম দিয়ে CSG-কে। ঠিক আছে, ইহঁতৰ মানে পাৱাৰত থাকে, পাৱাৰী পাৰ্টিটো ইহঁতৰ মতে চলিব, তাৰমানে এনেকুৱা হয়। ঠিক আছে, কিন্তু তাৰ সলনি বেলেগ পাৰ্টিও আছে, ন' ডাউট। ইয়াৰ ভিতৰৰ পৰা কেনেকুৱা ধৰণে MCQ আহে মই এতিয়া তোমালোকক বনাই দিওঁ। যে ইয়াত দিছোঁ তোমালোকে চোৱা যে MCQ যে কোৱেশ্যন নম্বৰ 1 যে তলৰ কোনটো দেশত একদলীয় ব্যৱস্থা আছে। গতিকে অপশ্যন এ দিয়া আছে ভাৰতবৰ্ষ, বি দিয়া আছে চীন, বাংলাদেশ, চি দিয়া আছে চীন, ডি দিয়া আছে আমেৰিকাত। গতিকে অপশ্যন চি হৈ যাব চীনত একদলীয় শাসন ব্যৱস্থা আছে, চীন। গতিকে আৰু মই
দি দিছোঁ তোমালোকৰ একদলীয় নাথাকি অপশ্যনত বা MCQ থাকিব পাৰে একদলীয় ব্যৱস্থা বা এটা ৰাজনৈতিক দল বা সাম্যবাদী দলত থাকিব পাৰে ঠিক আছে। যদি আহে যে চীন এটা কি ৰাষ্ট্ৰ, চীন এটা সাম্যবাদী ৰাষ্ট্ৰ ঠিক আছে। গতিকে 2 নম্বৰ প্ৰশ্ন দিছে যে সঠিক বিকল্প বাছনি কৰা, এনেকুৱা ধৰণৰ MCQ তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব আৰু মেট্ৰিকতো গৈ এনেকুৱা ধৰণৰ তোমালোকৰ মেট্ৰিকৰ ক্লাছ 10 ছ'চিয়েল চায়েন্সত এনেকুৱা ধৰণৰ MCQ আহিব, তোমালোকৰ বৰ্ডতো আহিব ইম্পৰ্টেণ্ট উক্তি দি আহিব হা। আমাক দিছে সঠিক বিকল্প বাছনি কৰা। উক্তি 1 দিছে যে কেন্দ্ৰত 1977 চনত মেৰাৰজি দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয়। আৰু 2 নম্বৰ উক্তি দিছে যে পাকিস্তানত একদলীয় ব্যৱস্থা বা সাম্যবাদী দলৰ বিপৰীতে ভাৰতবৰ্ষত দ্বিদলীয় ব্যৱস্থা আছে। এতিয়া আমাক অপশ্যন দিছে যে উক্তি 1 শুদ্ধ, উক্তি 2 ভুল। তাৰপিছত বি দিছে উক্তি 1 অশুদ্ধ, উক্তি 2 শুদ্ধ। আৰু চি দিছে উক্তি 1 আৰু উক্তি 2 অশুদ্ধ আৰু ডি দিছে উক্তি 1 আৰু উক্তি 2 শুদ্ধ। গতিকে কোনটো শুদ্ধ কোনটো ভুল আমাক ওলাব গৈছে। গতিকে আমি দেখা পাইছোঁ উক্তি 1 যিটো কৈছে যে কেন্দ্ৰত 1977 চনত মেৰাৰজি দেশাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হয়, গতিকে এইটো শুদ্ধ, 1 নম্বৰ উক্তিটো আমি শুদ্ধ পালোঁ। তাৰপিছত 2 নম্বৰ উক্তিটো দিছে আমাক যে পাকিস্তানত একদলীয় ব্যৱস্থা বা সাম্যবাদী দলৰ বিপৰীতে ভাৰতবৰ্ষত দ্বিদলীয় ব্যৱস্থা আছে। ঠিক আছে, এইখিনি ঠিকে আছে যে ভাৰতবৰ্ষত দ্বিদলীয় ব্যৱস্থা আছে, এইটো ঠিকে আছে। কিন্তু পাকিস্তানত একদলীয় ব্যৱস্থাৰ কথা কৈছে, কিন্তু পাকিস্তানত একদলীয় ব্যৱস্থাৰ কি নাই, পাকিস্তানতো দ্বিদলীয় ব্যৱস্থা আছে, গতিকে এইটো ভুল হৈ যাব। গতিকে উক্তি 2 ভুল হ'ব। গতিকে কোনটো হ'ব? চি নম্বৰটো হৈ যাব ৰাইট এনচাৰ, যে উক্তি 1 নহয় এই দুটা অশুদ্ধ, উক্তি 1 শুদ্ধ, উক্তি 2 ভুল। গতিকে অপশ্যন এ হৈ যাব ৰাইট এনচাৰ, উক্তি 1 শুদ্ধ আৰু উক্তি 2 অশুদ্ধ। ঠিক আছে, গতিকে অপশ্যন এ হৈ যাব ৰাইট এনচাৰ। তোমালোকে দেখা পাইছা কেনেকুৱা ধৰণৰ MCQ আহিব পাৰে তোমালোকৰ পৰীক্ষাত। এতিয়া 3 নম্বৰ প্ৰশ্ন দিছে যে কেতিয়া ভাৰতবৰ্ষত ৰাজনৈতিক দলৰ আৰম্ভণি হৈছিল। গতিকে 1885 ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথমটো আছিল। গতিকে এইটো MCQ আকাৰত আহিব পাৰে। মই এনেই আৰু 3টা MCQ এনেই মানে ৰং দিব লাগে, বাৰ টাইপ কৰাতকৈ মই ডাইৰেক্ট এনচাৰ দি দিছোঁ, কিন্তু এইটো MCQৰ কুৱেশ্যন। তাৰপিছত 4 নম্বৰ মই পিছলৈ আকৌ MCQ দিছোঁ, য'ত মানে দৰকাৰ সেইটো দিছোঁ। ঠিক আছে, ইয়াত অকল 1885 দিলে হৈ গ'ল। অসমীয়াটো লিখা নাই, তোমালোকে লিখিব কৰিছা। মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই এতিয়াৰ পৰা মই পিছৰ ভিডিঅ'বিলাকত মই চন লিখিলে মই ইংৰাজী দি লিখিম। ইংৰাজী দি লিখিলে কি হয় জানানে, পটককৈ মনত থাকে। ঠিক আছে, 1885 ইমান সহজ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন যে কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল। উত্তৰ কৰিম যে অৱসৰপ্ৰাপ্ত ICS বিষয়া এলেন অভেক্টুয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ কি কৰি জন্ম লাভ কৰিছিলে। 5 নম্বৰ প্ৰশ্ন যে ভাৰতৰ কাৰ নেতৃত্বত প্ৰথমটো ৰাজনৈতিক সংগঠন হৈছিল, কোন চনত সংগঠন কৰা হৈছিল। গতিকে লিখিম যে SN বেনাৰ্জীৰ নেতৃত্বত ভাৰতৰ প্ৰথমটো ৰাজনৈতিক সংগঠনৰ হৈছিল বা সংগঠনৰ জন্ম হৈছিল দিব পাৰে। তাৰপিছত কিমান চনত হৈছিলে, 1876 দি ইণ্ডিয়ান এছ'চিয়েশ্যন। ঠিক আছে, দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন। তাৰপিছত 6 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন MCQৰ কাৰণে। গতিকে মুম্বাই, বৰ্তমানৰ বোম্বাইত আগত বোম্বাই বুলি কৈছে, এতিয়া মুম্বাই বুলি কয়। তাৰপিছত 7 নম্বৰ প্ৰশ্ন যে মুছলিম লীগৰ জন্ম কোন চনত হৈছিল। 1906 চনত। এইটো ইম্পৰ্টেণ্ট নহয়, এইটো নাহে মুছলিম লীগটো, তথাপি পঢ়িবা, যদি আহিবওতো পাৰে। তাৰপিছত 8 নম্বৰ প্ৰশ্ন যে ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম কি আৰু ই কোন চনত গঠিত হৈছিল। উত্তৰ কৰিম যে ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম হ'ল হিন্দু মহাসভা। এই দলটো 1916 চনত গঠিত হৈছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন MCQৰ কাৰণে। ইয়াৰ পৰা দিব পাৰে যে হিন্দু মহাসভা কিমান চনত গঠিত হৈছিল, 1916 চনত। ঠিক আছে, ইম্পৰ্টেণ্ট। ইয়াত মই অসমীয়া দি দিছোঁ, তোমালোকে ইংৰাজী দি ইউজ কৰিব পাৰা। 1916 এইটো সহজ হয় ইংৰাজীটো। ঠিক আছে, কিন্তু ইয়াত ইংৰাজী মই দিয়া নাই আৰু পিছতটো আকৌ দিছোঁ। 9 নম্বৰ যে ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি আৰু ই কোন চনত গঠিত হৈছিল। উত্তৰ কৰিম যে ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম হ'ল স্বৰাজ পাৰ্টি আৰু 1922 চনত হৈছিলে স্বৰাজ পাৰ্টি। MCQৰ কাৰণে ইম্পৰ্টেণ্ট যে স্বৰাজ পাৰ্টি বা 1922 চনত হোৱা দলটোৰ নাম কি, স্বৰাজ পাৰ্টি। ঠিক আছে, বুজি পাইছা, মানে পইণ্টবিলাক চাব লাগিব MCQ কেনেধৰণে হ'ব, যিহেতু কনচেপচুৱেলাইজ হ'ব, গতিকে ডাইৰেক্ট পঢ়িলে নহ'ব। ঠিক আছে, 1 নম্বৰ কুৱেশ্যনৰ পৰা MCQ বনাই দিব। তাৰপিছত 10 নম্বৰ প্ৰশ্ন যে কাৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দল স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল। গতিকে কাৰ নেতৃত্বত ভাৰতীয় যিটো চতুৰ্থ দল আছে স্বৰাজ পাৰ্টি, এইটো গঠন কৰা হৈছিল। তাৰপিছত আমাক কুৱেশ্যন আৰু এটা লগাই দিছে যে পিছলৈ এই দলটোৱে কোনটো দলৰ লগত চামিল হয়। গতিকে কোনটো দলৰ লগত মিক্স হৈছিলে, মানে একলগ হৈছিলে। গতিকে আমি উত্তৰ কৰিম যে 1922 চনত চিত্তৰঞ্জন দাস আৰু
মতিলাল নেহৰুৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটো গঠন কৰা হৈছিল পিছলৈ এই দলটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত চামিল হৈছিলে গতিকে কিমান চনত 1922 ইম্পৰ্টেণ্ট চনটো ইম্পৰ্টেণ্ট এতিয়া 11 নম্বৰ প্ৰশ্ন যে ৰাজনৈতিক দল মানে কি গতিকে উত্তৰ কৰিম যে সাধাৰণতে ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজত এক যোগসূত্ৰ 12 নম্বৰ প্ৰশ্ন তোমালোকে আৰু কিতাপ চাব দৰকাৰ ঠিক আছে ইমান ধুনীয়াকৈ মানে MCQ মই বনাই আনিছো তোমালোকে চাই আছা নিশ্চয়কৈ কিমান ধুনীয়াকৈ এতিয়া 12 নম্বৰ প্ৰশ্ন যে সোশিয়েলিষ্ট ফৰামে কৃষক মজদুৰ পাৰ্টিৰ সৈতে লগ লাগি তলৰ কোনটো পাৰ্টিৰ জন্ম হৈছিল আমি উত্তৰ কৰিম আমাক অপশ্যন দিয়া আছে সমাজবাদী দলৰ নে স্বৰাজ পাৰ্টিৰ সি দিয়া আছে প্ৰজা সোশিয়েলিষ্ট পাৰ্টি ডি দিয়া আছে হিন্দু মহাসভা গতিকে MCQ টাইপৰ কোৱেশ্চন গতিকে এইটো হৈ যাব যি সোশিয়েল ফৰামে কৃষক মজদুৰৰ পাৰ্টিৰ সৈতে লগ লাগি কোনটো পাৰ্টি গতিকে এই দুটা পাৰ্টি যি সোশিয়েলিষ্ট ফৰামে আছে এইটো কৃষক মজদুৰ পাৰ্টি লগ লাগি এইটো সৃষ্টি কৰিছিল অপশ্যন সি হৈ যাব যে প্ৰজা সোশিয়েলিষ্ট পাৰ্টিৰ সৃষ্টি কৰিছিল ঠিক আছে গতিকে অপশ্যন সি হৈ যাব ৰাইট আনসাৰ এইটো কাৰণে যে প্ৰজা সোশিয়েলিষ্ট পাৰ্টি তাৰপিছত 13 নম্বৰ প্ৰশ্ন যে ভাৰতৰ প্ৰথমটো আঞ্চলিক হৈছে আটো কাটি দিব যে ভাৰতৰ প্ৰথমটো আঞ্চলিক দল কোনটো গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছ হ'বই নহয় ৰাষ্ট্ৰীয় গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছটো ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হা কিন্তু ইয়াত সুধিছে আমাক আঞ্চলিক গতিকে আঞ্চলিক দিছে দ্ৰাবিড় মুন্নত্তা কাজাগম গতিকে অপশ্যন বি হৈ যাব ৰাইট আনসাৰ যি ভাৰতৰ প্ৰথমটো আঞ্চলিক দল আছিল এইটো আছিল দ্ৰাবিড় মুন্নেত্তা কাজাগম আৰু বাকি সি যি দিয়া আছে অসম গণ পৰিষদ অসমৰ হয় তথাপি এইটো প্ৰথম নহয় শিৱসেনা মহাৰাষ্ট্ৰ হয় কিন্তু এইটো প্ৰথম নহয় গতিকে দ্ৰাবিড় হৈ যাব এনসাৰ ইয়াক শৰ্ট ফৰ্ম কয় DMK বুলিও কয় ঠিক আছে তাৰপিছত 14 নম্বৰ প্ৰশ্ন যে তলৰ কোনটো মৰ্চা চৰকাৰৰ গুণ নহয় গতিকে আমাক এইটো চাওক কেনেকুৱা ধৰণৰ MCQ যে গুণৰ পৰা MCQ বনাই দিছিল কৈছিল নহয় যে তলৰ কোনটো মৰ্চা চৰকাৰৰ গুণ নহয় গতিকে এই দিছে যে অস্বেচ্ছাচাৰী চৰকাৰ গতিকে ঠিক আছে এইটো গুণ হয় ৰাজহুৱা ধনৰ ব্যৱহাৰ বৃদ্ধি আচ্ছা সি নম্বৰ যে জাতীয় ঐক্য সংহতি ৰক্ষা গতিকে এইটোও গুণ হয় তাৰপিছত আঞ্চলিক প্ৰতিনিধিত্ব এইটোও কি হয় মৰ্চা চৰকাৰৰ গুণ হয় কিন্তু এই বিটো নহয় বিটো মৰ্চা চৰকাৰৰ গুণ কি ৰাজহুৱা যি ধনৰ অপব্যৱহাৰ কি হ্ৰাস কৰাটোহে গুণ হয় গতিকে ইয়াত কি আছে অপব্যৱহাৰ বৃদ্ধি গতিকে এইটো হৈ যাব এনসাৰটো এইটো হৈ যাব ৰং এইটো গুণ নহয় এইটো হৈছে দোষ ঠিক আছে ব্যয়বহুলটো হৈছে দোষ গতিকে 14 বি হৈ যাব ৰাইট আনসাৰ তাৰপিছত 15 নম্বৰ প্ৰশ্নটো দিছে যে মহাৰাষ্ট্ৰৰ আঞ্চলিক ৰাজনৈতিক দলটো হৈছে গতিকে মহাৰাষ্ট্ৰৰ আঞ্চলিক দলটো হৈছে শিৱসেনা গতিকে অপশ্যন এ নহয় অপশ্যন বি নহয় অপশ্যন সি হৈ যাব ৰাইট আনসাৰ শিৱসেনা ঠিক আছে শিন্দে যে আছে শিন্দে শিৱসেনা গতিকে শিৱসেনা হৈ যাব 15 নম্বৰটো উত্তৰ এতিয়া 16 নম্বৰ প্ৰশ্ন দিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল গতিকে তোমালোকৰ অনুশীলনীতে প্ৰশ্নটো পাইছা এইটো MCQ আকাৰে এনেকৈ আহিব পাৰে গতিকে মই দিছোঁ তোমালোকক এইটোৰ কাৰণে কওঁ যে 1 নম্বৰী প্ৰশ্নবিলাক যে MCQ আকাৰে আহিব কেনেকৈ আহিব গতিকে এনেকৈ আহিব দেখিছা যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল অপশ্যন এ দিয়া আছে উমেশ চন্দ্ৰ বেনাৰ্জী বি দিয়া আছে চিত্তৰঞ্জন দাস সি দিয়া আছে সুৰেন্দ্ৰ বেনাৰ্জী আৰু ডি দিয়া আছে মতিলাল নেহৰু গতিকে কোন হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী হ'ব গতিকে অপশ্যন এ হৈ যাব উমেশ চন্দ্ৰ বেনাৰ্জী ঠিক আছে একেবাৰে বানানটো ভালকৈ চাই লোৱা একেবাৰে শুদ্ধকৈ দিছোঁ তোমালোকে বানানটো মুখস্থ কৰিবা কিয়নো বানানটোৱে মেইন নহ'লে তোমালোকে MCQত কিন্তু পাহৰি যাবা গতিকে উমেশ চন্দ্ৰ বেনাৰ্জী যি কি নহওক আজিলৈকে আহোঁ তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে সো আমি নেক্সট ভিডিঅ'ত তোমালোকৰ যদি নেক্সট চেপ্টাৰ আছে অধ্যায় 2 অধ্যায় 2টো কৰিম তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ আণ্ডাৰত পৰিব দ্বিতীয়টো অধ্যায় চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাজন এইটো এটা খুব ইম্পৰ্টেণ্ট অধ্যায় সো আজিলৈকে আহোঁ ভিডিঅ'টো কিন্তু লাইক কৰি দিবা দেই আৰু কমেণ্ট বক্সত মোৰ নামটো কোনে শুদ্ধকৈ ল'ব নাজানে গতিকে মোৰ নামটো তোমালোকে শুদ্ধকৈ লিখিবাচোন কমেণ্ট বক্সত আজি চাওঁ তোমালোকে পাৰা নে নাই আৰু মই সেইটোও গম পাম যিসকলে মোৰ নামটো কমেণ্ট বক্সত লিখিব মই সেইটো গম পাম যে তেওঁলোকে ভিডিঅ'টো লাষ্টলৈকে চাইছে তো ঠিক আছে সো আজিলৈকে আহোঁ মই নেক্সট ভিডিঅ'ত যিসকলে এইটো ভিডিঅ'ত কমেণ্ট কৰিব মানে মোৰ নাম ল'ব পাৰিব বা তেনেকুৱা ভাল মোক যিটো কমেণ্ট ভাল লাগিব মই নেক্সট ভিডিঅ'ত 5টা কমেণ্ট লৈ আহিম তোমালোকৰ যেতিয়া চৰকাৰৰ প্ৰকাৰ আৰু শ্ৰেণী বিভাজন কৰাম তেতিয়া ঠিক আছে সো আজিলৈকে আহোঁ বাবে টেক কেয়াৰ